নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণি তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ 6 এপ্ৰিল মঙলবাৰে অন্তিমটো পৰ্যায়ৰ ভোট গ্ৰহণ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি দেওবাৰে সন্ধিয়া 6 বজাত অন্ত পৰিব প্ৰতিটো দল তথা প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তৃতীয় পৰ্যায়ত 40টা সমষ্টিত হ'ব ভোট গ্ৰহণ এই পৰ্যায়ত ভাগ্য নিৰ্ণয় হ'ব মুঠ 337 গৰাকী প্ৰাৰ্থীৰ মঙলবাৰে পুৱা 7 বজাৰে পৰা হ'বলগীয়া ভোট গ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰিব মুঠ 79,19,641 গৰাকী ভোটাৰে আৰু ইয়াৰে পুৰুষ ভোটাৰ হৈছে 40,11,539 গৰাকী আৰু মহিলা ভোটাৰ হৈছে 39,07,963 গৰাকী তৃতীয় লিংগৰ ভোটাৰ হৈছে 139 গৰাকী আনহাতে তৃতীয় পৰ্যায়ত ভোট গ্ৰহণ হ'বলগীয়া দিছপুৰ সমষ্টিত ৰাজ্যৰ 126টা সমষ্টিৰ ভিতৰত আছে সৰ্বাধিক ভোটাৰ দিছপুৰত আছে 4,11,666 গৰাকী ভোটাৰ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ফণীভূষণ চৌধুৰী প্ৰমীলা ৰাণী ব্ৰহ্ম চন্দন ব্ৰহ্ম ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস বিজেপিৰ জ্যেষ্ঠ নেতা অতুল বৰা এজেপিৰ প্ৰাৰ্থী পবিন্দ্ৰনাথ ডেকা অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা গুণেন্দ্ৰনাথ দাস এআইডিএফৰ নেতা হাফিজ ৱাছিফ আহমেদকাৰকে ধৰি হেভি ৱেইট প্ৰাৰ্থীৰ লগতে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কল্পনা পাটোৱাৰীকে ধৰি মুঠ 337 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা অসমত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে সামৰণি পৰিব তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ 6 এপ্ৰিল মঙলবাৰে অন্তিমটো পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি দেওবাৰে সন্ধিয়া 6 বজাত অন্ত পৰিব প্ৰতিটো দল তথা প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তৃতীয় পৰ্যায়ত 40টা সমষ্টিত হ'ব ভোট গ্ৰহণ আৰু এই পৰ্যায়ত ভাগ্য নিৰ্ণয় হ'ব মুঠ 337 গৰাকী প্ৰাৰ্থীৰ মঙলবাৰে পুৱা 7 বজাৰে পৰা হ'বলগীয়া ভোট গ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব মুঠ 79,19,641 গৰাকী ভোটাৰে আৰু ইয়াৰে পুৰুষ ভোটাৰ হৈছে 40,11,539 গৰাকী আৰু মহিলা ভোটাৰ সংখ্যা হৈছে 39,07,963 গৰাকী আৰু লগতে তৃতীয় লিংগৰ ভোটাৰ আছে 139 গৰাকী তৃতীয় পৰ্যায়ত ভোট গ্ৰহণ হ'বলগীয়া দিছপুৰ সমষ্টিত ৰাজ্যৰ 126টা সমষ্টিৰ ভিতৰত আছে সৰ্বাধিক ভোটাৰ আৰু দিছপুৰত আছে 4,11,636 গৰাকী ভোটাৰ আমি কথা পাতি বিভিন্ন ঠাইত উপস্থিত আছে আমাৰ সাংবাদিক আমি কথা পাতিব বিচাৰিছো কোকৰাঝাৰৰ পৰা আমাৰ সাংবাদিক বিজু কুমাৰ ডেকা আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা উপস্থিত আছে কোকৰাঝাৰ বিজু কুমাৰ ডেকা আপোনাৰ ওচৰলৈ আহিছো যিহেতু আজি কিছু সময় পিছতে নিৰ্বাচনী প্ৰচাৰ এটা অন্ত পৰিব আৰু 6টা বজাত ইতিমধ্যে প্ৰচাৰ সামৰণি পৰিব গতিকে ইতিমধ্যে সেই প্ৰচাৰ কৰি আছে প্ৰাৰ্থীসকলে বা ৰথী মহাৰথীসকলে আপোনাৰ ওচৰলৈ আহিছো কোকৰাঝাৰৰ পৰিৱেশ জানিবলৈ আমি সংযোগ স্থাপন কৰিম বিজু কুমাৰ ডেকাৰ সৈতে কিন্তু তাৰ আগতে জনাইছো অসমত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সামৰণি ইতিমধ্যে পৰিব কিছু সময় পিছতে সামৰণি পৰিব তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ 6 এপ্ৰিল মঙলবাৰে অন্তিমটো পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি দেওবাৰে সন্ধিয়া 6 বজাত অন্ত পৰিব প্ৰতিটো দল তথা নিৰ্বাচনী প্ৰচাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে তুংগত উঠিছে প্ৰচাৰ অভিযান আমি এবাৰ পুনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ সাংবাদিক ৰাজু বৰুৱা ওচৰলৈ ৰাজু আপোনাৰ ওচৰলৈ আহিছো যিহেতু আৰু কিছু সময় পিছতে অন্ত পৰিব সামৰণি পৰিব নিৰ্বাচনী প্ৰচাৰ আপোনাৰ ওচৰলৈ আহিছো
প্ৰিয়ংকা চাওক প্ৰথম পৰ্যায়ত 47খন আসন আৰু দ্বিতীয় পৰ্যায়ত 39খন আৰু তৃতীয় পৰ্যায়ত 40খন আসনৰ বাবে ইতিমধ্যে দুটা পৰ্যায় যদি আমি চাওঁ তেনেহ'লে 47 আৰু 39ত ইতিমধ্যে নিৰ্বাচন হৈ গৈছে। এইবাৰ আছে 40খন আসনৰ বাবে নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি শেষৰটো দিন। আৰু এই শেষৰটো দিনত আমি এই মুহূৰ্তত পাটাচাৰকুছি যিটো সমষ্টিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে, কাৰণ ইয়াত ৰঞ্জিত দাস ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰতিদ্বন্দ্বিতা কৰিছে এই সমষ্টিটোৰ পৰা, আৰু হাদেৰী বৰ্তমান আমি পাটাচাৰকুছিৰ হাদেৰীত উপস্থিত আছোঁ। আৰু হাদেৰীত যিহেতু কেইটামান মুহূৰ্তৰ পিছতে ৰঞ্জিত দাস আহি ইয়াত উপস্থিত হ'বহি, তাৰ পূৰ্বে আমি পৰিৱেশ দেখুৱাইছোঁ যে ইয়াত নিৰ্বাচনী প্ৰচাৰ ইয়াত চলিব আৰু তাৰ বাবে সকলো আহি উপস্থিত হৈছে। দাদা, আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমতে ৰঞ্জিত দাস আহি উপস্থিত হ'বহি, তাৰ পূৰ্বে কেনেধৰণৰ কি দেখিছে আপোনাৰ ইয়াত ছবিখন কেনেকুৱা? ইয়াত ছবিখন ফটফটীয়া হৈ আছে। ইয়াত কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহয়। ৰঞ্জিত দাসে পোল ভোটৰ মোৰ দেন 80% ভোট ৰঞ্জিত দাসে পাব, বাকী মানে লেছ দেন 20% প্ৰবীণ ডেকা কংগ্ৰেছৰ মাজত ভাগ হ'ব। পবিন্দ্ৰ ডেকা এইবাৰ ফেক্টৰ ইয়াত নহয় নেকি? ফেক্টৰে নহয়। পবিন্দ্ৰ ডেকাই এবাৰ 85ত হাইয়েষ্ট ভোট পাই নিৰ্বাচিত হৈছিল। এইবাৰ আটাইতকৈ লোৱেষ্ট ভোট পাই তেওঁ ইয়াৰ পৰা ওলাই যাব লাগিব। লোৱেষ্ট মানে কম ভোট, মানে মেক্সিমামটো 4-5 হাজাৰ ভোটৰ ওপৰতো পবিন্দ্ৰ ডেকাই ভোট নাপায়। শান্তনু শৰ্মা আছে কংগ্ৰেছৰ পৰা। কংগ্ৰেছৰ শান্তনু শৰ্মা যোৱাবেলি কংগ্ৰেছে একত্ৰিত হৈ নিৰ্বাচন খেলোতে ইয়াতে 12,600 ভোট পাইছিলে। এইবাৰ কংগ্ৰেছৰ বৃহৎ শক্তি এটা বিজেপিত গুচি আহিছে। প্ৰাক্তন বিধায়িকা মলয়া বৰ্মনকে আদি কৰি এটা পাৰ্চন গুচি আহিছে। গতিকে আমি ভাবোঁ কোনো কাৰণতে 12,000ৰ ওপৰত ভোট নাপায় শান্তনু শৰ্মাই। মানে মেক্সিমাম 10,000ৰ পৰা মেক্সিমাম যদি কিবা কামত পায় 14,000 ভোট পাব পাৰে। 14,000ৰ তলত শান্তনু শৰ্মাৰ ভোট থাকিব। অৰ্থাৎ আমাৰ মতে ইয়াতে 1,10,15,000 ভোট পোল হ'ব আৰু তাৰ ভিতৰত ৰঞ্জিত দাসে 90ৰ পৰা মানে 1,00,000ৰ ভিতৰত ভোট পাব, আৰু বাকী যিখিনি ভোট থাকিব 15-20 হাজাৰ, এই 20 হাজাৰ ভোট খেলি এই দুইটা দলে পাব। এই মুহূৰ্তখন ফণী পাঠকৰ কথা ইতিমধ্যে আহিছে। ফণী পাঠক ইয়াত ফেক্টৰ ফণী পাঠকো নহয় নেকি? ফণী পাঠক এটা প্ৰক্ৰিয়া তৰা। ফণী পাঠক বুলি কোনো ফেক্টৰ নাই। ফণী পাঠকৰ লগত আজি 10জন মানুহ নাই। ফণী পাঠকৰ লগত আজি 10জন মানুহ নাই। ফণী পাঠকৰ পৰিচয় এটাই আছিল যে তেওঁ ৰঞ্জিত দাসৰ সহযোগী আছিল, আৰু ৰঞ্জিত দাস যেতিয়া বেলেগ হৈ গ'ল তেতিয়া ফণী পাঠকৰ কোনো ইয়াত আইডেণ্টিটি নাই। ফণী পাঠকৰ কোনো আইডেণ্টিটি নাই ইয়াতে, কাৰণ তেওঁ বিজেপি বুলিয়ে ফণী পাঠকৰ আইডেণ্টিটি আছিল। বিজেপি বাদ দিয়াৰ পিছত যি ফণী পাঠকে প্ৰবীণ ডেকাৰ লগত মানে ঘুচিয়া কৰিছিল, প্ৰবীণ ডেকাৰ ফলক তেওঁ ভৰিৰে গুচকি ভাঙিছিল, সেইজন মানুহে এতিয়া আৰু প্ৰবীণ ডেকাৰ লগত যাই বিজেপিৰ কিবা ক্ষতি কৰিব বুলি ইয়াত আমি কোনো নাভাবোঁ। পাটাচাৰকুছি সমষ্টিৰ ৰাইজে নাভাবে। মানে অকল বিজেপিৰ কাৰণে এইখিনি কথা কৈছে নে বেলেগ কিবাও আছে? মানে ৰিয়েলিটি গ্ৰাউণ্ড ৰিয়েলিটি এইটোৱে যে পাটাচাৰকুছি সমষ্টি আজি নহয় মানে 99ত ইয়াত অকলে আমি একাংশ মানুহৰ সহযোগতে তেতিয়াই 72% ভোট পাইছিলে ইয়াতে বিজেপি। যোৱাবাৰ প্ৰবীণ ডেকাই ভোট পাইছিলে একমাত্ৰ বিজেপি বুলি থাকিয়ে, আৰু এইবাৰ যিহেতুকে বিজেপিৰ লগত নাই, গতিকে বিজেপি পাটাচাৰকুছি সমষ্টিৰ মানুহ এতিয়া এনেকৈ ক'লেও ভুল নহয় যে ইয়াতে 1 to all বিজেপি বুলি ক'লেও ভুল নহয়। কিন্তু ব্যক্তিগত স্বাৰ্থত এতিয়া কংগ্ৰেছৰ লগত কিছু মানুহ আছে ব্যক্তিগতভাৱে, বা তেওঁৰ বন্ধুবৰ্গ আছে বা নিৰ্দিষ্ট এটা কংগ্ৰেছী পৰিয়াল আছে, সেই ভোটখিনি পাব। আদাৰৱাইজ ইয়াত কোনো ভোট নাপায়। ইয়াত ইভেন মানে সংখ্যালঘু যিখিনি মানুহ আছিলে, সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মানুহ আছিলে, তেওঁলোকেও এইবাৰ হিল্লোল ভাঙি বিজেপি পক্ষত আহিছে। গতিকে ইয়াত কোনো প্ৰতিদ্বন্দ্বিতা নহয়, গোটেই ভোট বিজেপি পক্ষতে পৰিব। তাৰ পিছত মিনিমাম এটা ভোট কংগ্ৰেছ বা প্ৰবীণ ডেকাৰ তাত যাব পাৰে। প্ৰিয়ংকা, এয়া হৈছে পাটাচাৰকুছি, আৰু পাটাচাৰকুছি তেনেধৰণে এতিয়া বিজেপিৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ দাবী যে ইয়াত কোনো ধৰণে ফণী পাঠকৰ ফেক্টৰ নহয়, ইয়াত পবিন্দ্ৰ ডেকা ফেক্টৰ নহয়, বা শান্তনু শৰ্মাৰো ফেক্টৰ নহয়, ইয়াত ৰঞ্জিত দাসৰ ইয়াত জয়ী হ'ব বুলি তেওঁলোকে দাবী কৰিছে। কিন্তু সেয়া সকলোবোৰ কিন্তু প্ৰিয়ংকা ভৰদ্বাজ যে 2 মে'ত যিহেতু ৰিজাল্ট দিব, 2 মে'ত ৰিজাল্ট দিয়াৰ পিছত সেই সকলোবোৰ কথা গম পোৱা যাব। আৰু তেওঁ ইতিমধ্যে দাবী কৰিছে যে প্ৰায় 1,10,000তকৈ অধিক ইয়াত ভোট পোল হ'ব। গতিকে সেই ভোট পোল হোৱাৰ ক্ষেত্ৰত অধিক ভোট ৰঞ্জিত দাসে লাভ কৰিব বুলি তেওঁ দাবী কৰিছে। আৰু কেইটামান মুহূৰ্ত প্ৰিয়ংকা, তাৰপিছতে ৰঞ্জিত দাস আহি ইয়াত উপস্থিত হ'ব আৰু তেওঁৰ ভাষ্যও আমি সংগ্ৰহ কৰিম। প্ৰিয়ংকা। হয়, নিশ্চয়কৈ ৰাজু, ধন্যবাদ জনাইছোঁ। আপুনি লাইনতে থাকক, আৰু এবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক বিপুল বৰ্মনৰ ওচৰলৈ। যিহেতু সেয়া আছিলে, আমি শুনিলোঁ ৰাইজৰ মতামত, আৰু যিহেতু কিছু সময় পিছতে প্ৰচাৰৰ সামৰণিও পৰিব, আৰু ইতিমধ্যে দল সমৰ্থকসকলে তেওঁলোকৰ মতামত আগবঢ়াইছে। মই এবাৰ আহিব বিচাৰিছোঁ বিপুল বৰ্মন, আপুনি ক'ত উপস্থিত আছে?
হয়, আমি বৰ্তমান শুৱালকুছিত উপস্থিত আছোঁ। আমি কেমেৰা পাৰ্চন মুনমুন, মই আৰু আমি এনেধৰণে আজি DSNG-লৈ আহিছিলোঁ। আহি আমি শুৱালকুছিত যি পৰিৱেশ আছিলে সেই পৰিৱেশ পোনপটীয়াভাৱে আমি আমাৰ নিউজ 18 অসমৰ দৰ্শক দেখুৱাইছিলোঁ। তালৈ আজি অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী তেখেত অহা কথা আছিলে, আহিছিলে শুৱালকুছিৰ ভূমিলৈ আৰু তেখেতে আমাৰ সাংবাদিকসকলক বাইট দি তেখেতে নতুন দিল্লীলৈ উভতি গৈছে। কাৰণ ছত্তীশগড়ত যিটো মাওবাদী আক্ৰমণ হৈছিলে তালৈকে সেইকাৰণে এই অনুষ্ঠানবোৰ বাতিল কৰিলে। কিন্তু আজি তাত অমিত শ্বাহ ডাঙৰীয়া সেই সভাখনত নাথাকিলেও তাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যি হিমন্ত বিশ্ব শৰ্মা প্ৰাৰ্থী তেখেতে নিজে উপস্থিত আছিলে আৰু অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত আছিলে, যোগেন মহান উপস্থিত আছিলে আৰু তেনেধৰণে সাংসদ কুইন ওজা আৰু দিলীপ শইকীয়া তেখেতসকল উপস্থিত আছিলে। আৰু সেই সভাখনতে হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 45 মিনিট সময় তেওঁ উদাত্ত ভাষণ দিছিলে আৰু ভাষণত বহু কথাই কৈছিলে। আৰু বিশেষকৈ আজি এই যে জালুকবাৰী বিধানসভা সমষ্টি, এইটো 51 নম্বৰ বিধানসভা সমষ্টি, কাৰণ কিয় আৰু মাত্ৰ 45 মিনিট সময় পিছতে এই যিহেতু তৃতীয় পৰ্যায়ৰ অন্তিম পৰ্যায়ৰ যি ভোটগ্ৰহণ 6 তাৰিখে অনুষ্ঠিত হ'ব, তাৰ মাজত মাত্ৰ অহাকালি দিনটো বাকী আছে। আজি প্ৰচাৰ অভিযান সামৰণি পৰিব, গতিকে শেষৰবাৰৰ বাবে আৰু তেখেতে এনেধৰণৰ ৰাজহুৱা এখন একমাত্ৰ সভা অনুষ্ঠিত কৰিছে। যদিও প্ৰথম পেজৰ ছেকেণ্ড ফেজত তেখেতে বিভিন্ন ঠাইলৈ বা থাৰ্ড ফেজত বিভিন্ন ঠাইলৈ গৈছিলে, যাব পৰা নাছিলে। এইটো একমাত্ৰ এখন সভা কৰিছে, তাকো এখন সভা অনুষ্ঠিত নহ'লেহেঁতেন, যিহেতু তেখেতক 48 ঘণ্টাৰ কাৰণে তেখেতক নিৰ্বাচন আয়োগে তেখেতক প্ৰতিবন্ধকতা লগাইছিলে। কিন্তু শেষত তেখেতক মাত্ৰ 24 ঘণ্টাৰ কাৰণে যি ধৰণে এদিন ৰেহাই দিয়াৰ বাবে তেখেতৰ সৌভাগ্য হ'ল যে তেখেতে সমষ্টিবাসীক তেখেতে সম্বোধন কৰিব পাৰিলে। আৰু আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ আন এটা দেখিছিলোঁ যে আজি চাওক মোৰ পিছফালে যিবোৰ বাছ এনেধৰণে গৈ আছে, এই সভাৰ পৰা যোৱা বাছেই গৈ আছে। আৰু আজি আমি সভাখনত দেখিছিলোঁ যে তাত তেখেতৰ পত্নী আৰু তেখেতৰ পুত্ৰ, তেখেতৰ জীয়ৰী আৰু তেখেতৰ মাক মঞ্চতে আছিলে। আৰু মাকে অৱশ্যে আশীৰ্বাদ লোৱা নাই, কিন্তু পত্নী আৰু পুত্ৰ আৰু কন্যাই হিমন্ত বিশ্ব শৰ্মাৰ লগতে জালুকবাৰীবাসীয়ে তেখেতসকলৰ আশীৰ্বাদ লৈছিলে আৰু বহু ধৰণৰ কথা কৈছিলে। তেখেতে কৈছিলে যে জালুকবাৰীত 1992 চনৰ পৰাই ৰাজনীতি কৰিছিলে, 96ত পৰাজিত হৈছিলে, 2001, 2006, 2011, 2016 জয়লাভ কৰিছিলে। পৰৱৰ্তী সময়তো তেখেতে জালুকবাৰীৰ লগত তেখেতে একাত্ম হৈ থাকিব আৰু ভৱিষ্যতে তেখেতে কৈছিলে মৃত্যু যদি হয় তেতিয়াও তেখেতে জালুকবাৰী সমষ্টিতে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব লাগিব। এই ধৰণৰ বহু আৱেগিক কথা তেখেতে আজি কৈছিলে। আৰু এই নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ আগে প্ৰিয়ংকা মুঠৰ ওপৰত এতিয়া 45 মিনিট সময় যোৱাৰ পিছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ হৈ যাব। অমিত শ্বাহ ডাঙৰীয়া আজি আহি কিনে তেখেতে অংশগ্ৰহণ কৰিব নোৱাৰিলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে আজি যথেষ্ট আৱেগিক আছিলে। তাৰ মাজত সভাখনতো সেই এটা কোণৰ পৰা বা দুটা কোণৰ পৰা আপোনাক ধন্যবাদ জনাইছো। আপুনি আমাৰ লাইনতে থাকক। এয়া আমি দেখা পালো শুৱালকুছিৰ প্ৰতিচ্ছবি বা এই মুহূৰ্তত শুৱালকুছিৰ পৰিৱেশ আমাক দেখালে বিপুল বৰ্মনে। এইবাৰ মই যাব বিচাৰিছো আমাৰ সাংবাদিক বিজু কুমাৰ ডেকা। আপোনাৰ ওচৰলৈ আহিছো। আপুনি বৰ্তমান উপস্থিত আছে কোকৰাঝাৰত, গতিকে কোকৰাঝাৰৰ পৰিৱেশ আপোনাৰ জৰিয়তে চাব বিচাৰিম। হয়, 6 বজাৰ লগে লগে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অৰ্থাৎ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সময়সীমা শেষ হ'ব। আৰু তাৰ পূৰ্বে ইতিমধ্যে বিভিন্ন স্থানত যিসকল প্ৰাৰ্থী আছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, সকলো প্ৰাৰ্থীয়ে গাঁও অঞ্চলত এই মুহূৰ্তত থকা দেখা গৈছে। ভূটান সীমান্তৱৰ্তী অঞ্চলত কোকৰাঝাৰ পূব সমষ্টিৰ 2গৰাকী প্ৰাৰ্থী প্ৰমীলা ৰাণী বৰ্মা আৰু UPPLৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে ভূটান সীমান্তৱৰ্তী গাঁও অঞ্চলত প্ৰচাৰ চলাই থকা বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত। আৰু ইয়াত এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। 6 বজাৰ পাছত যেতিয়া নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ সময়সীমা শেষ হ'ব, তাৰ পাছত পৰিস্থিতি কেনেদৰে নিয়ন্ত্ৰণ কৰিব পৰা যাব, কোনো যাতে হিংসাত্মক কাণ্ড সংঘটিত নহয়, কোনো প্ৰাৰ্থীয়ে যাতে নিৰ্বাচনী বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰত গোপনে মিলিত হ'ব নোৱাৰে, কোনো ভোটাৰৰ ওচৰ চাপিব নোৱাৰে, তাৰ প্ৰতি বিশেষ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনী পৰ্যবেক্ষকসকল ইয়াত উপস্থিত আছে। উপায়ুক্তগৰাকী নিজে উপস্থিত আছে, আৰক্ষী অধীক্ষক উপস্থিত আছে আৰু BTADৰ দায়িত্বত থকা এডিশ্যনেল DGPৰ ডাক্তৰ LR বিষ্ণয় তেওঁ উপস্থিত আছে এই বৈঠকত। আৰু কাইলৈ পুৱা ভাগৰ পৰা ভোট কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়াসকলে বেলট বক্সসমূহ লৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে বিশৃংখলতাৰ পৰিৱেশৰ সৃষ্টি নহয়, সেই সমগ্ৰ বিষয়ক লৈ উপায়ুক্তৰ কাৰ্যালয়ত এই বৈঠকখন অনুষ্ঠিত হৈ আছে। আৰু কিছু মুহূৰ্তৰ পাছত এই সন্দৰ্ভত উপায়ুক্তগৰাকীৰ পৰা আমি জানিব পাৰিম কেনেধৰণৰ ব্যৱস্থা কৰিব। আৰু ঠিক একেদৰে BTADৰ 4খন জিলাৰ নিৰ্বাচনী কাম কাজ সুচাৰুৰূপে চলোৱাৰ ক্ষেত্ৰত আইন শৃংখলাজনিত বিজু কুমাৰ ডেকা, আপোনাক ধন্যবাদ জনাইছো। এই মুহূৰ্তত 3গৰাকী সাংবাদিক বিভিন্ন ঠাইত আমাৰ উপস্থিত আছে। সাংবাদিকসকল আমাৰ লগত জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা, বিজু কুমাৰ ডেকা আৰু বিপুল বৰ্মন সকলোৱে জনালে বিভিন্ন ঠাইৰ পৰিৱেশৰ খবৰ আমাক জনাই আছে প্ৰতিটো মুহূৰ্ততে। ধন্যবাদ জনাইছো এই মুহূৰ্তত। আৰু ইতিমধ্যে অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণি পৰিব কিছু সময় পিছতে। 3টা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ 6 এপ্ৰিল মঙলবাৰে অন্তিমটো পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব। আৰু ইতিমধ্যে বিভিন্ন পৰিৱেশ বিভিন্ন ঠাইৰ খবৰ আমাক জনাইছে আমাৰ সাংবাদিকসকলে। ধন্যবাদ।
এবাৰ আমি যাব বিচাৰিছো আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰ ওচৰলৈ। হীৰক, আপোনাৰ ওচৰলৈ আহিছো, আপুনি বৰ্তমান ক'ত উপস্থিত আছে? হীৰক, আপুনি শুনিবলৈ পাইছে? আপোনাৰ ওচৰলৈ আহিছো, আপুনি ক'ত উপস্থিত আছে? তৃতীয় পৰ্যায়ত 40টা সমষ্টিত হ'ব ভোটগ্ৰহণ আৰু এই পৰ্যায়ত ভাগ্যৰ নিৰ্ণয় হ'ব মুঠ 337 গৰাকী প্ৰাৰ্থীৰ। মঙলবাৰে পুৱা 7 বজাৰে পৰা হ'ব ভোটগ্ৰহণ আৰু ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব মুঠ 79,19,641 গৰাকী ভোটাৰে। আৰু ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা হৈছে 40,11,539 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 39,07,963 গৰাকী। আমি পুনৰ সংযুক্ত হৈছো আমাৰ সাংবাদিক হীৰকৰ সৈতে। হীৰক, আপোনাৰ ওচৰলৈ আহিছো, আপুনি বৰ্তমান ক'ত উপস্থিত আছে? হয়, যেহেতু তৃতীয় পৰ্যায়ৰ যি প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযান সমাপ্ত হ'বলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে পূব গুৱাহাটী বিজেপি প্ৰাৰ্থী অৰ্থাৎ বৰ্তমানৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। এই গোটেই দিনকেইটা কেনেকুৱা ধৰণে প্ৰচাৰ চলাইছিল, ৰাইজৰ কেনেদৰে সহায় লাভ কৰিছে আপুনি? ৰাইজৰ সঁহাৰি আপোনালোক সকলোৱে দেখিছেই। মই ভবাতকৈ বহুত বেছি ৰাইজৰ সঁহাৰি পাইছোঁ আৰু এটাই ভাল লাগিছে যে মই পোনপ্ৰথমে মোৰ মাজত এটা শংকা আছিল যে যিহেতু মই এজন মন্ত্ৰী হৈ আছোঁ, ইয়াৰে বিধায়ক হৈ আছোঁ, গতিকে হয়তো নিগেটিভ কেম্পেইনিংটো খুব বেছি হ'ব, মোৰ বিপক্ষে হয়তো এণ্টি ইনকামেঞ্চি ফেক্টৰ এটা থাকিব। কিন্তু এইবাৰ প্ৰচাৰ অভিযানৰ সময়ত মোৰ প্ৰতিদ্বন্দ্বী অন্য ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে তেখেতসকলেতো বাৰু বিপক্ষে ক'ব বুজিলোঁ, কিন্তু ৰাইজে যিটো সঁহাৰি দিলে এই সঁহাৰিটো কিন্তু মই ভবাই নাছিলোঁ যে ৰাইজে মোক এনেকুৱা ধৰণৰ এটা ইতিবাচক পজিটিভ সঁহাৰি দিব। মই ৰাইজৰ ওচৰত কৃতজ্ঞ। অন্তিম দিনা যিহেতু আজি প্ৰচাৰ অভিযান 6 বজালৈকে আছিলে, আপুনি আজি প্ৰচাৰ আমাৰ হাতত অহা তথ্যমতে আপুনি প্ৰচাৰ চলোৱা নাই, ইয়াৰ মূল কাৰণটো কি? প্ৰচাৰ নচলোৱাৰ মূল কাৰণটো কি? আমাৰ সিদিনাখন আমাৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়া আহিছে, তেখেতে এখন বৃহৎ তেখেতে সভা কৰি গৈছে। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৃষ্ণকান্ত সন্দিকৈ নগৰত তেখেতে আৰু এখন সভা কৰিছে। সাধাৰণতে শেষ দিনাখন ৰেলী ওলায় বা এনেকুৱা ধৰণে শক্তি প্ৰদৰ্শনৰ কাৰণে। মই ভাবোঁ আজিৰ দিনত আমি সেই শক্তি প্ৰদৰ্শন কৰি ৰাইজক চমক দিয়াৰ প্ৰয়োজন নাই। আমাৰ কাৰ্যকৰ্তাসকলে সৰু সৰু দলত ভাগ হৈ, আমি টোটেল 18টা দল হৈছে, এই দলসমূহে ৰাইজৰ বিভিন্ন আমাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত গৈ ৰাইজৰ লগত তেখেতসকলে দেখা সাক্ষাৎ কৰিছে, কথা বতৰা পাতিছে আৰু আজি আমি প্ৰচাৰটো সেনেকৈয়ে কৰিছোঁ, ডিচেণ্ট্ৰেলাইজ আমি কেম্পেইন কৰিছোঁ আজি। আৰু এইবাৰ মূল ইছ্যু আপোনাৰ কি ইছ্যু হিচাপে লৈ বা কি দুটা ইছ্যু লৈ আপুনি ৰাইজক কাষ চাপিছিল? বিশেষকৈ খোৱাপানী সমস্যা আৰু বানপানী সমস্যা পূব গুৱাহাটীৰ অন্যতম সমস্যা। সেই সমস্যাকেইটাৰ সমাধান যদি আপুনি বিধায়ক সমাধান হ'বনে যদি বিগত বৰ্ষত চাবলৈ? পোনপ্ৰথমে হৈছে যে বানপানীৰ সমস্যাটো আজি আৰু সমস্যা হৈ থকা নাই। বিগত 4টা বছৰত আমি বানপানীৰ সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছোঁ। যোৱা সপ্তাহত যেতিয়া শিল বৰষুণৰ ইমান দবাপিটা বৰষুণ দিলে, সিদিনাখনো কিন্তু আপুনি ক'তো ৱাটাৰ লগিং হোৱা দেখা নাই, কোনো বান হোৱা নাই। গতিকে বানপানীৰ সমস্যাটো আজি আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। খোৱাপানীৰ সমস্যাটো এইটো এটা সমস্যা যিটো আমি যোৱা বছৰৰ অক্টোবৰ নৱেম্বৰ মাহতে আমি সম্পূৰ্ণ কৰি ৰাইজলৈ আগবঢ়াম বুলি ভাবিছিলোঁ। যোৱা বছৰ আমি কৰোণাৰ বাবে এই প্ৰকল্পটো আমি সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। তাৰে এটা প্ৰকল্প যিটো সদিলাপুৰত পানী পৰিশোধনৰ যিটো প্ৰকল্প, য'ত প্ৰত্যেক দিনাখনে 10 কোটি লিটাৰ পানী আমি পৰিশোধন কৰা সক্ষম হৈছোঁ। সেই প্ৰকল্পটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছে। গুৱাহাটীৰ প্ৰকল্পটো কৰোণাৰ বাবে যোৱা বছৰ নোৱাৰিলোঁ, এই বছৰ অক্টোবৰ নৱেম্বৰত আমি এইটো সম্পূৰ্ণ কৰিম। যিহেতু কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী, যিহেতু অসীমা বৰদলৈ এটা কথা কৈছে যে আপুনি 5 বছৰ ধৰি পাহাৰ অঞ্চলত নগ'ল, পাহাৰৰ বাসিন্দাসকল খোৱাপানীৰ সমস্যা ভুগিবলগীয়া হৈছে, এনেধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে। এই বিষয়ে কি ক'ব আপুনি? তেখেত মোৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী, তেখেতেতো মোৰ সম্পৰ্কে কিবা এটা বিৰূপ মন্তব্যই কৰিব, সেইটো স্বাভাৱিক। নিৰ্বাচন হৈ যাব দিয়ক, নিৰ্বাচনৰ পিছত যেতিয়া ফলাফল ওলাব
তেতিয়া পাহাৰবাসীয়ে মোক কিমান ভাল পায় সেইটো তেখেতে গম পাব। আৰু এটা কথা সুধিব বিচাৰিম, যিহেতু আপুনি 1 লাখ ভোটত জয় হোৱাৰ লক্ষ্য, যোৱাবাৰ 93,000 ভোটত জয়ী হৈছিল, মোৰ যদি 96,000 মোৰ যদি ভুল নহয়, এইবাৰ আপোনাৰ যদি 1 লাখ ভোটত জয় হোৱাৰ লক্ষ্য, আপুনি গোটেই 100খনো অধিক মিটিং কৰিছে, যি আপোনাৰ লক্ষ্য, সেই লক্ষ্য এইবাৰ উপনীত হ'বনে বা লক্ষ্য আপোনাৰ হ'বনে, সেই লক্ষ্য পূৰণ হ'বনে আপোনাৰ? মই প্ৰায় 150তকৈ অধিক সৰু সৰু মিটিং, মই ডাঙৰ মিটিং 2খনেই হৈছে আমাৰ, এখন আমাৰ ৰাষ্ট্ৰীয় সভাপতিৰ আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাকী আমি ষ্ট্ৰীট কৰ্ণাৰ মিটিং 150তকৈ অধিক কৰিছোঁ। আমি ৰাইজৰ ওচৰলৈ গৈছোঁ। যোৱা বছৰ প্ৰাৰ্থী এগৰাকী আছিল আৰু সেইগৰাকী হৈছে কংগ্ৰেছৰ ববিতা শৰ্মা, বাকী যিসকল আছিল ইনচিমেণ্ট। এইবাৰ তেখেতসকলৰ ভোটৰ মাজত বিভাজন হ'ব, কিয়নো অসম জাতীয় পৰিষদো আহিছে। অসম জাতীয় পৰিষদে আপুনি মন কৰিছে চাগে সংখ্যালঘু বসতি অঞ্চলবোৰতে টাৰ্গেট কৰিছে, গতিকে সেইটোৱে কংগ্ৰেছৰ যিখিনি আগতে ভোটাৰ আছিল। এইবাৰ যদি মানুহৰ ভোটাৰ টাৰ্ণআউট বেছি হয়। এয়া আছিল হীৰকজ্যোতি মালাকাৰ। ধন্যবাদ জনাইছোঁ হীৰক এই মুহূৰ্তত আপোনাক। আৰু এইবাৰ আমি আগবঢ়াইছোঁ ৰিপুণ বৰাৰ কাৰণে, কাৰণ এইটো এটা সেকশ্যন 123 পিপলছ ৰিপ্ৰেজেণ্টেশ্যন এক্টৰ আগত ষ্ট্ৰং ৰুমত কিমান নিৰাপদে থাকিব ভাবিছে ইভিএম? ষ্ট্ৰং ৰুম আমি নিৰাপদে ৰাখিবৰ কাৰণে অল ষ্টেপছ আমি এতিয়া লৈছোঁ। আমাৰ সকলো কংগ্ৰেছ কাৰ্যকৰ্তা প্ৰত্যেক ষ্ট্ৰং ৰুমত আমাৰ শিফ্ট ৱাইজ তেওঁলোকে ৰখি থাকিব, পহৰা দি থাকিব। কিমান দিনৰ কষ্টৰ সাৰ্থক কিমানটা কি হ'ব পাৰে? খুব ভাল হ'ব, খুব ভাল হ'ব। আমি চুইপ কৰিম আৰু আমি 101খন আসন আমি পাই গভৰ্ণমেণ্ট ফৰ্ম কৰিম। থেংক ইউ। এয়া আছিলে ৰিপুণ বৰাৰ মন্তব্য। আৰু ইতিমধ্যে সকলো সাজু হৈছে, ভোটাৰ সাজু হৈছে, প্ৰাৰ্থীসকল সাজু হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ। এতিয়া কিছু সময়ৰ পিছতে সামৰণি পৰিব প্ৰচাৰ কাৰ্য, গতিকে এতিয়া সকলো সাজু। আৰু আমি বিভিন্ন ঠাইৰ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। আৰু আমাৰ লগত আছিল হীৰকজ্যোতি মালাকাৰে, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে পোনপটীয়া সাক্ষাৎকাৰ আপোনালোকে দেখা পালে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ফণীভূষণ চৌধুৰী, প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিজেপিৰ জ্যেষ্ঠ নেতা অতুল বৰা, এজেপিৰ প্ৰাৰ্থী পবীন্দ্ৰনাথ ডেকা, অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুণীন্দ্ৰ নাথ আৰু AIDFৰ নেতা হাফিজ ৰছিদ আহমেদকাৰৰ দৰে হেভিৱেট পাৰ্টিৰ দৰে এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এইবাৰ আপোনালোকক লৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তীৰ ওচৰলৈ। জ্যোতিময়, আপোনাৰ ওচৰলৈ আহিছোঁ। হয় প্ৰিয়ংকা, নিশ্চয়কৈ আৰু মাত্ৰ 30 মিনিট বাকী আছে এই নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ। আৰু এই সমাপ্ত হোৱাৰ সময়ছোৱাত আমি কেইবাজনো প্ৰাৰ্থীৰ লগত ইতিমধ্যে যোগাযোগ কৰিছিলোঁ, কাৰণ তেওঁলোকে এই অন্তিম 30 মিনিটটো তেওঁলোকে প্ৰচাৰ চলাই আছে আৰু প্ৰচাৰৰ কাৰণে তেওঁলোকে আমাৰ এই অনুষ্ঠানত আহিব পৰা নাই। কিন্তু এটা কথা নিশ্চিত যে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত প্ৰায় হ'বলগীয়া আছে, 30 মিনিটৰ পিছত সমাপ্ত হ'ব। কিন্তু অন্তিম মুহূৰ্তত যি প্ৰচাৰ, এই অন্তিম মুহূৰ্তৰ প্ৰচাৰ কাৰ্য কিন্তু ধুবুৰী জিলাৰ বিভিন্ন ঠাইত বৰ্তমান চলি আছে। আৰু ইফালে যদি প্ৰশাসনিক ব্যৱস্থাপনাৰ যদি আমি কথা কওঁ, বৰ্তমানে ধুবুৰী উপায়ুক্ত কাৰ্যালয়ত বিধি হৈছে। অলপ পিছতে 5:45 ধুবুৰী উপায়ুক্ত এখন সংবাদমেলৰ আয়োজন কৰিছে যে কালিৰ যি আয়োজন, যে কালিৰ পৰা যি EVM বাকচবোৰ লৈ যোৱা হ'ব, তাৰ যি ব্যৱস্থাপনা, EVM কিদৰে লৈ যোৱা হ'ব। আৰু এতিয়ালৈকে আমি যিখিনি তথ্য আমাৰ তাত আছে, প্ৰতিটো EVMক ধুবুৰীৰ যি ভোলানাথ কলেজৰ পৰা আৰম্ভ কৰি ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ তিনিটাকৈ বিধানসভাত লৈ যোৱা হ'ব। তাৰ কাৰণে ছিকিউৰিটিৰ ব্যৱস্থা কৰা হৈছে আৰু পৰ্যাপ্ত পৰিমাণে নিৰাপত্তাৰক্ষী ইতিমধ্যে আহি উপস্থিত হৈছে, পৰ্যাপ্ত পৰিমাণে গাড়ীৰ ব্যৱস্থা কৰা হৈছে, সেয়াও ব্যৱস্থা কৰা হৈছে। আৰু সেই সবিশেষ তথ্য অলপ পিছতে আমাক জিলা উপায়ুক্ত এখন সংবাদমেল জনাব। আৰু তাৰ বাবে বৰ্তমান প্ৰস্তুতি চলিছে, প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। নিৰ্বাচনী প্ৰচাৰৰ প্ৰায় সমাপ্ত আৰু 30 মিনিট মাত্ৰ মাজত বাকী। আৰু সমাপ্ত হোৱাৰ লগে লগে কিন্তু যি নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ লগে লগে প্ৰশাসনিক ব্যৱস্থাপনাৰ আৰু ৰাইজে ভোট দিবলৈ সাজু হৈ আছে। আৰু ৰাইজ যাতে স্বতঃস্ফূৰ্তভাৱে ভালকৈ ভোট দিব পাৰে আৰু ভোটদানৰ সংখ্যা যেন বৃদ্ধি হয়, তাৰ প্ৰতিও জিলা প্ৰশাসন নজৰ ৰাখিছে। তাৰ কাৰণে বিভিন্ন ধৰণৰ পন্থা এইবাৰ লোৱা হৈছে আৰু সেই পন্থাসমূহ যে কাৰ্যকাৰী হয় তাৰ কাৰণে কিন্তু ব্যৱস্থাপনা কৰিছে। প্ৰিয়ংকা। হয় জ্যোতিৰ্ময়, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক। আৰু এইবাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো সাজু হৈছে আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব। আৰু এইবাৰ হেভিৱেট কেইবাগৰাকীও প্ৰাৰ্থীৰ লগতে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কল্পনা পাটোৱাৰীকে ধৰি মুঠ 337 গৰাকী প্ৰাৰ্থীয়ে। আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। মানে জানেনে মাইথান ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড।